নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নেৰিটছ এক্সাম। এই এক্সামটোৰ ইতিমধ্যে আমি আলোচনা কৰি আছোঁ। ইংৰাজী ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত ইংৰাজী ব্যাকৰণ, অসমীয়া ব্যাকৰণ আৰু আমি ইতিমধ্যে পৰিৱেশ অধ্যয়ন আলোচনা কৰিলোঁ। এতিয়া আমি সাধাৰণ গণিত আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী আছামিছ মিডিয়ামৰ হয় তোমালোকে ই বুক এখন লাভ কৰিব পাৰিবা, য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগতে সম্পূৰ্ণ নোটছবিলাক আছে। আৰু যিটো পৰীক্ষা আহি পালে আটাইখিনি তাতে চাব পাৰিব, পৰীক্ষাৰ কাৰণে উপকৃত হ'ব। আৰু তাৰ বাবে পে'মেণ্ট কৰিব লাগিব মাত্ৰ 39 টকা। পে'মেণ্ট কৰিলে ই বুকখন লাভ কৰিব পাৰিব, য'ত মডেল কুৱেশ্যন এনচাৰ আদি সকলোখিনি লাভ কৰিব পাৰিব। নাম্বাৰটো হৈছে 9394628219। পৰাপক্ষত ফোন কৰাতকৈ তোমালোকে SMS কৰিবা, কাৰণ বহুতে ফোন আহি থাকে, গতিকে আমাৰ অসুবিধা হয়। গতিকে তোমালোকে SMS কৰিবা, জাষ্ট লিখিলে হ'ল ক্লাছটোৰ ই বুকখন লাগে। মই কৈছোঁ আছামিছ মিডিয়ামৰ অকল উপলব্ধ আছে, গতিকে আছামিছ মিডিয়াম যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে ল'ব পাৰিবা, যে ক্লাছটোৰ ই বুকখন লাগে আছামিছ মিডিয়াম বুলি লিখি দিবা। লগে লগে আমি তাত QR কোড এটা পঠিয়াই দিম। মাত্ৰ 39 টকা পে'মেণ্ট কৰাৰ পিছত অলপ ৱেইট কৰিবা, লগে লগে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা PDF ফৰ্মত। ঠিক আছে, গতিকে ফোন কৰাতকৈ তোমালোকে SMS কৰিবা। ফোন কৰিলে আমাৰ বহুত অসুবিধা হয়, কাৰণ বিভিন্ন কোৰ্চ আমি কৰি থাকোঁ, ক্লাছ 9, 10, 8 আমি কোৰ্চবিলাক কৰি থাকোঁ, কোৰ্চৰ বিভিন্ন ফোন আহি থাকে। ঠিক আছে, নেক্সট আমি প্ৰশ্নটো আহিছোঁ। নেক্সট হৈছে 1 নম্বৰ প্ৰশ্নটো আছে, এখন কিতাপৰ দাম যদি 25 টকা হয় তেন্তে 100 টকাত কেইখন কিতাপ পোৱা যাব? মানে প্ৰশ্নটো চাবা, এখন কিতাপৰ দাম 25 টকা। 25 টকা এখন কিতাপত, 100 টকাত কিমান পাবা? 100 টকাত, এখনত 25 টকা হ'লে 100 টকাত 25ৰে হৰণ কৰিবা। গতিকে তোমালোকে জানা হৰণ কৰিব, 100 কিহেৰে কৰিবা? 100 25ৰে হৰণ কৰিবা। 100 টকাত 25ৰে হৰণ কৰিবা। কেইখন কিতাপ? 25 × 25, 2 × 25 50, 3 × 25 75, 4 × 25 100। মানে 104 বাদ যাব, গোটেই 4খন হ'ব। মানে 25 টকাত যদি এখন পোৱা, 50 টকাত 2খন পাবা। ঠিক আছে, চোৱা মই আকৌ এবাৰ তথাপিতো এবাৰ বুজাইছোঁ। 25 টকাত তোমালোকে এখন পাবা, এখন। 50 টকাত কি পাবা? 50 টকাত 2খন। তাৰপিছত 75 টকাত 3খন। আৰু 100 টকাত কিমান পাবা? 4খন পাবা। গতিকে এনচাৰটো হ'ব তোমালোকৰ 4, যিটো আছে কত হ'ব শুদ্ধ উত্তৰ। নেক্সট আছে 7 × 9 কিমান হ'ব? 7 × 9, 7 × 1 কিমান হ'ব? 71, 7 × 2 72, 7 × 3 73, 7 × 9 79 হ'ব। ঠিক আছে, গতিকে ইয়াত কি আছে? 7 × 9, এইটো চোৱা, 7 × 9 79 হ'ব, 79। গতিকে অপশ্যনটো কোন হ'ব? ইয়াত অপশ্যনটো আছে, ইয়াত এইখিনি চাব দৰকাৰ নাই। ইয়াত চোৱা 79 বুলি আছে, গতিকে 79 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, 79 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো আহা 3 নম্বৰটো। 12 + 62 কিমান হ'ব? চোৱা 62ৰ লগত আমি কি কৰিব লাগিব? 12 যোগ কৰিব লাগিব। 2 × 2 = 4, 6 × 1 = 7, 76 হ'ব। হ'বনে? 2 × 2 = 4, 6 × 1 = 7। অ'কে, 76 হ'ব। ইয়াত অপশ্যনটো কিবা গণ্ডগোল লাগিছেনে? 62, 2 × 2 = 4 থাকিল, 6 × 1 = 7 হ'ব। ইয়াত 76 হ'ব। গতিকে কত অশুদ্ধ হ'ব? এটাও নহয়, অপশ্যনটো ক্লিয়াৰ হ'ব। ঠিক আছে, এটাও নহয়। মই কাৰেক্ট কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো চাবা, কাৰেক্ট কৰি দিছোঁ। এটাও নহয়, কাৰণ কিমান হ'ব লাগে? 76 হ'ব লাগে, 84 নহয়। ঠিক আছে, 4 নম্বৰ, 3টা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি ক'ম। 3টা বাহুৰে আগুৰা সমতলক ত্ৰিভুজ বুলি কোৱা হয়। 5 নম্বৰ চোৱা, সময়ৰ সৰু এককটো কি হ'ল? সময়ৰ সৰু একক ছেকেণ্ড। ঠিক আছে, আটাইতকৈ সৰু এককটো হৈছে ছেকেণ্ড হ'ব শুদ্ধ উত্তৰ। 6 নম্বৰ, 1 কিলোগ্ৰামত কেইগ্ৰাম থাকে? 1000 গ্ৰামে 1 কিলোগ্ৰাম হয়। গতিকে অপশ্যনটো গটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আছে 7 নম্বৰটো, 1 লিটাৰত কেই মিলিলিটাৰ হয়? 1 লিটাৰত কেই মিলিলিটাৰ হয় বুলি কওঁতে 1000 মিলিলিটাৰে 1 লিটাৰ। 8 নম্বৰটো আছে, 1 ঘণ্টাত কেই মিনিট হয়? 1 ঘণ্টাত 60 মিনিটে 1 ঘণ্টা হয়। গতিকে অপশ্যনটো কি হ'ব? কত হ'ব? 60 মিনিট। 9 নম্বৰ হৈছে, 1 মিনিটত কেই ছেকেণ্ড হয়? 60 ছেকেণ্ডে 1 মিনিট হয়। 60 ছেকেণ্ডে 1 মিনিট হয়। এটা সপ্তাহত কেইদিন হয়? এটা সপ্তাহত 7 দিন হয়। 7 দিনে এসপ্তাহ হ'ব। এতিয়া 7 দিন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 নম্বৰ প্ৰশ্নটো আছে, এটা বছৰত সাধাৰণতে কেইমাহ হয়? যে 12 মাহে 1 বছৰ। গতিকে অপশ্যনটো কটো হ'ব শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো আছে, সাধাৰণ বছৰত মুঠ কেইদিন হয়? 365 দিনে 1 বছৰ হয়। অধিবৰ্ষ আমি জানো লিপ ইয়াৰ। লিপ ইয়াৰত কেইদিন থাকে? লিপ ইয়াৰত 366 দিন, এদিন বেছি হয়। 365 দিন হ'লে সাধাৰণ ইয়াৰ, আৰু লিপ ইয়াৰ মানে এদিন বেছি হয়, 366 দিন হ'ব, 366 ডেইজ হ'ব। 14 নম্বৰ, 5টা 10 যোগ কৰিলে কিমান হয়? 5 × 10 = 50 হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, 5 × 10 = 50।
নেক্সট হৈছে এশত কেইটা 10 থাকে? এশত 10টা 10 থাকে। 10 গুণ 100, গতিকে কিমানটা? 10টা 10 থাকে। 16 নম্বৰ প্ৰশ্নটো হৈছে চতুৰ্ভুজৰ কেইটা বাহু থাকে? চতুৰ্ভুজৰ 4টা বাহু থাকে। চোৱা মই তোমালোক বুজাই দিম। ত্ৰিভুজ মানে 3টা বাহু, চতুৰ্ভুজ মানে কি হ'ব? 4টা বাহু। 1 2 3 4টা। গতিকে বৰ্গটো এটা চতুৰ্ভুজ হয়, ইয়াৰ চোৱা 4টা বাহু থাকে। আৰু 5টা বাহু থাকিলে আমি পঞ্চভুজ তেনেকুৱা বুলি কওঁ। গতিকে কি হ'ব? এনচাৰটো 4টা বাহু থাকে চতুৰ্ভুজত। ত্ৰিভুজৰ কেইটা কোণ থাকে? তোমালোকে চোৱা ত্ৰিভুজত 3টা কোণ থাকে। কেনেকৈ থাকে চোৱা, ত্ৰিভুজত 3টা কোণ কেনেকৈ থাকে? এইটো আমি ত্ৰিভুজ আঁকিলোঁ, এইটো ত্ৰিভুজ, এটা কোণ, দুটা কোণ, 3টা কোণ থাকে। ত্ৰিভুজত 3টা কোণ থাকে। বৃত্তৰ কেইটা কোণ থাকে? বৃত্তৰ কোনো কোণ নাথাকে। এইটো বৃত্তৰ যদি চাওঁ তেতিয়াহ'লে বৃত্তৰ কোনো কোণ নহয়, কোনো ধৰণৰ কোণ নাথাকে। 19 নম্বৰ, 9ক 2ৰে পূৰণ কৰিলে কিমান হ'ব? 9ক 2ৰে পূৰণ কৰিলে 9 পূৰণ 2, 9 2 18 হ'ব নহয়? 18 হ'ব। এনচাৰটো হ'ব 70। 20 নম্বৰ প্ৰশ্নটো আহা, 25ক 5ৰে হৰণ কৰিলে কিমান হ'ব? 25ক 5ৰে হৰণ কৰিলে তোমালোকে চব 25ক যদি আমি 5ৰে হৰণ কৰোঁ, 5 5 গুণ 25 হ'ব। গতিকে কিমান হ'ব? এনচাৰটো 5 হ'ব, শুদ্ধ উত্তৰ। তাৰপিছত আমি সাধাৰণ জ্ঞানখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে? আৰু তোমালোকে ইবুকখন যদি ল'ব বিচাৰে ল'ব পাৰিব। মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে হ'ল, ঠিক আছে? নাম্বাৰটো হৈছে 9394628219। পৰাপক্ষত কল নকৰিব। কল বিভিন্ন ধৰণৰ আমি কোৰ্চ কৰি থাকোঁ, যিহেতু ফোন কৰিলে বহুত অসুবিধা হয়। তোমালোকে পৰাপক্ষত মেছেজ কৰিবা। মেছেজ কৰিলে আমি আটাইখিনি মেছেজে ৰেচপন্দ দি দিম, ঠিক আছে? অ'কে, নেক্সট এটা ভিডিঅ' লগ পাম। বাই।